ডিসেম্বৰৰ যোৱাকালি যিটো ৰুল বলবৎ কৰা হৈ গ'ল সেয়া আমাৰ BPFৰ মতে সংবিধানক উলংঘা কৰা হৈছে। কাৰণ সংবিধানৰ ক্ষেত্ৰত আমাৰ দেশখন কেনেকৈ পৰিচালনা হ'ব, ৰাজ্যখন কাউন্সিলখন কেনেকৈ পৰিচালনা কৰা হ'ব, ইয়াত প্ৰত্যেকটা মানে সময়ৰ সিচুৱেশ্যনৰ ব্যৱস্থাবিলাক তাত স্পষ্টভাৱে লিখা আছে সংবিধানত আৰু সেইমতে চলিব। BTCৰ যিটো পৰিৱেশ এয়া হ'ল BTCৰ কাউন্সিলখন 5 বছৰ সম্পূৰ্ণ হৈছিলে আৰু সেই হিচাপে নিৰ্বাচন হ'ব লাগে আৰু সেইমতে যোৱা 4 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছিল, 8 এপ্ৰিলত কাউণ্টিং হ'বলগীয়া আছিল আৰু ইয়াৰ পিছত 11 এপ্ৰিলত কাউন্সিলৰ নতুন চৰকাৰ গঠন কৰিবলগীয়া আছিলে। গোটেই নিৰ্বাচনী প্ৰক্ৰিয়া চলি গৈ নমিনেশ্যন প্ৰচেছ কমপ্লিট হৈ আছিলে আৰু কেণ্ডিডেট হিচাপে অলৰেডি ইলেকশ্যন কমিশ্যনে ঘোষণা কৰি দিছিলে। কিন্তু আনফৰ্চুনেটলি আজি গোটেই বিশ্বত যেটো কৰোনা ভাইৰাছক লৈ ফালে এটা ডাঙৰ তেনেকুৱা এটা অকাল পৰিৱেশ সৃষ্টি হ'ল, যি পৰিৱেশৰ কাৰণে ভাৰত চৰকাৰে লকডাউন ঘোষণা কৰিবলগীয়া হ'ল, অসম চৰকাৰে লকডাউন কৰিবলগীয়া হ'ল আৰু যিটো কৰোনা ভাইৰাছ তাৰ পৰা বাচিবৰ কাৰণে সোশ্যাল ডিষ্টেন্সিং মানুহে মানুহৰ লগত লগ লগাটোৱে মানে আপোনাৰ মানে বন্ধ কৰা হৈ গ'ল, যাক সোশ্যাল ডিষ্টেন্সিং বুলি কৈছে। তাৰ কাৰণে নিৰ্বাচন পাতাটো সম্ভৱ হৈ নপৰিল আৰু আঘাতে নিৰ্বাচন পষ্টপন কৰিবলগীয়া হ'ল। আমি আশা কৰিছিলোঁ কেইদিনমানৰ পিছত কৰোনা ভাইৰাছৰ যেটো এটা মানে পৰিৱেশ সেয়া নৰ্মেলত আহিব আৰু নিৰ্বাচন পাতিব পাৰিব। সেই হিচাপে ইলেকশ্যন কমিশ্যনে 4 তাৰিখৰ নিৰ্বাচনটো পষ্টপন কৰি থৈছিলে। ইয়াৰ পিছত আহি ক্ৰমান্বয়ে পৰিৱেশ পৰিস্থিতি বেয়া ফালে গৈ ইলেকশ্যন কোড অফ কণ্ডাক্ট 27 তাৰিখলৈকে আছিলে আৰু সেই হিচাপে যোৱাকালি সেইটো উকলিত মানে যেটো নটিফিকেশ্যন আছিলে আৰু চৰকাৰৰ যেটো কাৰ্যকাল মানে কাউন্সিলৰ সেইটোও যোৱাকালি 27 তাৰিখলৈকে আছিলে, সেইকাৰণে উকলিত। কিন্তু তেতিয়া আমি প্ৰস্তাৱ দিছিলোঁ অসম চৰকাৰ আৰু অসম চৰকাৰে সেইমতেই প্ৰস্তাৱ দিছিলে গভৰ্ণৰক যে ভাৰত সংবিধানৰ 6ষ্ঠ অনুসূচীত স্পষ্টভাৱে তেনেকুৱা ধৰণৰ যেতিয়া পৰিৱেশ আহে ইয়াত কোৱা আছে ভাৰত সংবিধানৰ 6ষ্ঠ অনুসূচীত 2 নম্বৰ পেৰাগ্ৰাফৰ সাব ক্লজ 6A প্ৰভিজন, এইটো উকিলবিলাকে জানিব আৰু আপোনালোকে পঢ়িলে জানিব। সাব ক্লজ 6A প্ৰভিজন যে 5 বছৰ চৰকাৰৰ সময় যেতিয়া 5 বছৰ উকলিব, কিবা বিশেষ কাৰণত ইমাৰ্জেন্সিৰ কাৰণে যেতিয়া নিৰ্বাচন হ'ব নোৱাৰে, গভৰ্ণৰে যেতিয়া নিৰ্বাচন পাতাটো অসম্ভৱ বুলি ভাবে, তেতিয়া কাউন্সিলখন 1 বছৰৰ কাৰণে এক্সটেনশ্যন কৰিব পাৰিব আৰু যদি তেনেকুৱা সিচুৱেশ্যন চলি থাকে তেতিয়াহ'লে আৰু 6 মাহৰ কাৰণে এক্সটেনশ্যন কৰিব পাৰিব। এয়া হ'ল সংবিধানৰ প্ৰভিজন। এইটো মই কোৱা কথা নহয়, ভাৰত সংবিধানৰ ইলেকশ্যনৰ ক্ষেত্ৰত কাউন্সিলৰ ইলেকশ্যনৰ ক্ষেত্ৰত যেটো উল্লেখ কৰিছে সেয়া সেইটো কথা। তো সেই হিচাপে কোনো সাংবিধানিক এইটো এটা ক্ৰাইচিছৰ কথা নাছিলে, সংবিধানত অট'মেটিকেলি এই সিচুৱেশ্যনটো কি কৰিব লাগে মেনশ্যন আছে। আজি গভৰ্ণৰ ৰুলটো 6 শিডিউলৰ পেৰা 16(2) মতে ইয়াত দিয়া হৈছে, কিন্তু পেৰা 16(2) মতে একচুৱেলি BTCত গভৰ্ণৰে ডিসক্ৰিশনাৰী পাৱাৰ ব্যৱহাৰ কৰিব নোৱাৰে। এজ পাৰ সংবিধানৰ 20BA পেৰাগ্ৰাফ মতে ইয়াত NC হিলছ আৰু কাৰ্বি আংলঙৰ ওপৰতহে গভৰ্ণৰৰ ডিসক্ৰিশনাৰী পাৱাৰ আছে। যদিও গভৰ্ণৰৰ ডিসক্ৰিশনাৰী পাৱাৰ আছে আৰু যদি নাথাকিলেও BTCও একে কাউন্সিল বুলি ভুলক্ৰমেও যদি দিয়ে, তথাপিও গভৰ্ণৰ এজনে ডাইৰেক্টলি ডিসক্ৰিশন ব্যৱহাৰ কৰি গভৰ্ণৰ ৰুল তেওঁ মানে ল'ব নোৱাৰে। ইয়াত চৰকাৰৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ কেবিনেটৰ তোমাৰ প্ৰস্তাৱ লাগিব আৰু কেবিনেটৰ কনসালটেশ্যন কেবিনেটৰ কনসাল্ট কৰাটো ইয়াত নেসেসারি বুলি উল্লেখ আছে। কিন্তু আমাৰ চৰকাৰখনে কি দিছিলে
যে এজ পাৰ সংবিধানৰ 6ষ্ঠ অনুসূচীৰ পেৰা 2 ছাত্ৰ 6A প্ৰভিজো মতে 1 বছৰৰ কাৰণে এক্সটেনশ্যন কৰিব লাগে গতিকে সেইটো গভৰ্ণৰে এজ পাৰ কনষ্টিটিউশ্যন এইটো ৰুল অভাৰ কৰিব নোৱাৰিছিলে কিন্তু 16 মতে গভৰ্ণৰে সেইটো কৰিলে গতিকে গভৰ্ণৰৰ দুটা বস্তু এটাটো হ'ল বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল গভৰ্ণৰৰ ডিসক্ৰিপশ্যনত নাথাকে সেইটো কনষ্টিটিউশ্যনেল গভৰ্ণৰ যেটো কাউন্সিলে এডভাইস কৰিব যেটো ষ্টেট গভৰ্ণমেণ্টে কাউন্সিল অফ মিনিষ্টাৰে এডভাইস কৰিব গভৰ্ণৰ হিতুৱে কৰিব লাগে এটা কথা দ্বিতীয় কথা যদি গভৰ্ণৰে ভাবে যে এই ডিসক্ৰিপশ্যনাৰী পাৱাৰটো যদিও বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল সংবিধানত উল্লেখ নাই তথাপিও পাৰো তেতিয়া হলিও তেওঁ কাউন্সিল অফ মিনিষ্টাৰৰ এডভাইসতহে যি পৰামৰ্শ দিয়ে সেইমতে তেওঁ কৰিব পাৰে গতিকে সেইটো কৰা নাই গতিকে এতিয়া তেনেকুৱা ধৰণৰ বিষয় হৈছে আৰু 16ৰ মতে কাউন্সিলৰ বিভিন্ন কাৰণত যদিহে গভৰ্ণৰে 14 পেৰাগ্ৰাফ মতে যদি কমিশন এপইণ্ট কৰে আৰু সেই কমিশনে যদি ৰিপৰ্ট দিয়ে তেতিয়া 16A মতেও তুমি 16(2) মতে গভৰ্ণৰে পাৱাৰ এজিউম কৰিব পাৰে 16(2)ত কি কোৱা হৈছে যদিহে কাউন্সিলখন যেনেকুৱা ধৰণৰ চলাব লাগে প্ৰক্ৰিয়া সেইমতে চলাবৰ কাৰণে যদি সংবিধানত বা শিডিউলটোত কোনো প্ৰভিজন নাথাকে এক মুহূৰ্তত তেতিয়াহ'লে গভৰ্ণৰ নিজেই এই ক্ষমতাটো ল'ব পাৰে বুলি আছে কিন্তু সংবিধানত অলৰেডি প্ৰভিজন নথকা নহয় আজি ইলেকশ্যন পাতিব নোৱাৰাটো সংবিধানত প্ৰভিজন আছিলে আৰু সেই প্ৰভিজনটো হ'ল যে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 6 শিডিউলৰ পেৰা 2 ছাবক্লজ 6A প্ৰভিজন স্পষ্টভাৱে ইলেকশ্যন যদি পাতিব নোৱাৰে কিবা ইমাৰ্জেন্সি কাৰণত তেতিয়াহ'লে গভৰ্ণৰে 6 মাহ এক্সটেনশ্যন কৰিব পাৰে তো প্ৰভিজন অলৰেডি আছে দেয়াৰ ইজ প্ৰভিজন তো এই প্ৰভিজন থকাৰ পিছত এইটো হ'ব নোৱাৰিছিলে কিন্তু আজি গভৰ্ণৰ ডাঙৰীয়া আমাৰ সংবিধানৰ মুৰব্বী তেখেতৰ ওপৰত আমি ক'ব নোৱাৰোঁ সেইটো আইনজ্ঞবিলাকেহে কনষ্টিটিউশ্যনেল এক্সপাৰ্ট বিলাকে লিগেল এক্সপাৰ্ট বিলাকেহে ইয়াৰ ওপৰত ডিবেট হ'ব আৰু ইয়াৰ ওপৰত নিশ্চয় তেওঁলোকে মতামতবিলাক দাঙি ধৰিব গতিকে মই কৈছোঁ এইটো আনফৰ্চুনেট বাকীটো হ'ব লাগে একো ডাঙৰ কথা নাই ৰাজনৈতিকভাৱে যে গভৰ্ণৰ শাসন সেইটো কেতিয়াও নোহোৱা নোপোজা ঘটনা নহয় ৰাজ্যবিলাকতো তেনেকুৱা পৰিৱেশ আহে ৰাষ্ট্ৰপতিৰ শাসন হয় ঠিক BTCটো কিন্তু গণতান্ত্ৰিক এটা দেশখনত যেতিয়া নিৰ্বাচিত চৰকাৰ এটা তুমি নাথাকে তাক ভাঙি দিয়া হয় ইয়াৰ পিছত যদি তাত গভৰ্ণৰ্ছ ৰুল বা প্ৰেচিডেণ্টছ ৰুল জাপি দিয়া হয় তেতিয়া জনসাধাৰণৰ কাৰণে অত্যন্ত অসুবিধা হৈ যায় ৰাইজৰ প্ৰতিনিধি এটা গণতান্ত্ৰিক দেশত অত্যন্ত প্ৰয়োজন যেতিয়া ৰাইজৰ প্ৰতিনিধি নাথাকে তেতিয়াহ'লে যিকোনো পাব্লিকে গভৰ্ণৰৰ ওচৰলৈ আহিব নোৱাৰে আৰু যিকোনো অফিচাৰে গভৰ্ণৰৰ কনচাল্ট নকৰাকৈ যিহেতু কাম কৰিব নোৱাৰে গতিকে গ্ৰাছৰুট লেভেলৰ অফিচাৰবিলাকে কোনো ডিচিশ্যন ল'ব নোৱাৰে গতিকে তেনেকুৱা হ'লে চিষ্টেমটো কলাপছ হৈ যাব খোজে আৰু কিছুমান আনৱান্টেড চিটুৱেশ্যনবিলাক তাত এৰাইজ হ'ব খোজে গতিকে আমি সেইকাৰণে উপায়টো নাই এইটো হৈছে আৰু বাকী লিগেল এক্সপাৰ্টবিলাকে কি কয় সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ ওপৰত যাব হোৱাটো নোহোৱা কৰিব নোৱাৰে কিন্তু এইটো এটা বেড প্ৰেচিডেন্স যিহেতু মানে হৈ থাকিব এইটোৱে আমি গভৰ্ণমেণ্টক চাবৰ কাৰণে কৈছোঁ ইন ফিউচাৰ যাতে তেনেকুৱা ধৰণৰ নহয় গৈ এতিয়া আমি বিচাৰোঁ যে নিৰ্বাচন যিমান পাৰে যদি পৰিৱেশ সংখ্যালে ভাল হয় লগে লগে নিৰ্বাচন পাতি দিব লাগে যাতে ৰাইজে নিজৰ মতে এটা নিৰ্বাচিত চৰকাৰ ৰাইজৰ মেণ্ডেট তেওঁলোকে পাব পাৰে আৰু ৰাইজে যাতে কোনো সমস্যাৰ সন্মুখীন নহয় আৰু গভৰ্ণৰ্ছ ৰুলটো মানে কি কয় বেছি দীঘলীয়া যাতে হৈ নাযায় এইটোকে আমি আশা কৰিছোঁ নহয় তেনেকুৱা আমি ডাইৰেক্টলি আমাৰ পৰা আমি আইনৰ কাষ নাচাপোঁ কিন্তু কোনোবা নহয় কোনোবাতো কাষ চাপিবই আইনৰ কাৰণ সেইটো হ'ল এ কাইণ্ড অফ ভাইলেশ্যন অফ কনষ্টিটিউশ্যন আমি যিবিলাক লিগেল অপিনিয়ন লৈছিলোঁ এই লিগেল অপিনিয়নটোত আমাৰ মানে কনষ্টিটিউশ্যনেল যিবিলাক এক্সপাৰ্ট আছে লিগেল যিবিলাক এক্সপাৰ্ট আছে তেওঁলোকে আমাক যিটো নোট দিছে লিগেল নোট সেই লিগেল নোট বোতে এজ পাৰ 16(2) গভৰ্ণৰে ডাইৰেক্টলি নিজে ল'ব নোৱাৰে আৰু BTCৰ ক্ষেত্ৰত গভৰ্ণৰে সেইটো ল'ব নোৱাৰে আৰু এটা ইনষ্টেন্স আছে
আমাৰ 2015 চনত BTCৰ নমিনেটেড কেণ্ডিডেটক অসমৰ ৰাজ্য চৰকাৰে যেটো তালিকা BTCৰ পৰা পঠাইছিলে সেইটো গভৰ্ণৰলৈ পঠাইছিলে গভৰ্ণৰে সেই তালিকাখন মানে বদলি ফালে নিজৰ ডাইৰেক্টলি কিছুমান মানুহৰ নাম তাত সংলগ্ন কৰি ফালে নটিফিকেশনৰ কাৰণে অৰ্ডাৰ দিছিলে তেতিয়া BTCৰ পৰা কৰ্ডৰ কাক ছাপা আদালতৰ কাক ছাপিছিলে কাৰণ গভৰ্ণৰ এই ডিসক্রিশনারি পাৱাৰটো নাই গভৰ্ণমেণ্টে যেটো প্ৰপ'জাল দিব নমিনেটেড গভৰ্ণৰে হিটুই কৰিব লাগে BTCৰ ক্ষেত্ৰত গভৰ্ণৰে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব নোৱাৰে ইয়াৰ পিছত কোৰ্টে ইয়াৰ কাৰণে ইন্টাৰিম অৰ্ডাৰটো দি থৈ দিছিলে যে হেতু ষ্টপ হেতু মানে গভৰ্ণৰে দিব নোৱাৰিব তেনেকুৱা ধৰণৰ ইনষ্টেন্স অলৰেডি আছে ঠিক হেতু ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ গভৰ্ণৰৰ মানে আপোনাৰ ডিসক্রিশনারি পাৱাৰৰ ক্ষেত্ৰত পেৰা মানে 20BA 6 শিডিউলটোত যেটো উল্লেখ আছে তাত বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল এক্সক্লুডেড ইয়াত কোনো ইনক্লুড নাই 6 শিডিউল যিমান এমেন্ডমেন্ট হৈছে এই এমেন্ডমেন্টৰ গটেইবিলাক যদি চাই পেৰা 20BA যত গভৰ্ণৰৰ ডিসক্রিশনারি পাৱাৰ কাউন্সিল বিলাকৰ ক্ষেত্ৰত দিছে তাত বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নামটো উল্লেখ নাই ইয়াত গভৰ্ণৰ কনস্টিটিউশনাল গভৰ্ণৰ হয় ডিসক্রিশনারি গভৰ্ণৰ নহয় এটা মই কোৱা কথা নহয় এটা সংবিধানত থকা কথা ডেফিনেটলি যেতিয়া মই বুলি নহয় যদি অসমৰ কোনোবা গণতন্ত্ৰক বিশ্বাস কৰে কোনোবাই যদি সংবিধান বিশ্বাস কৰে তেওঁলোকে সবে এই সিদ্ধান্তক কব যে হেতু হ'ব নালাগিছিল মিত্ৰদলৰ কোনো আৰোপপত্ৰ দিছিলে কাৰ্যকলাপ যে নিৰ্বাচন এবাৰ ডিক্লেয়াৰ কৰাৰ পিছত যদি আকৌ তাত কাৰ্যকাল বৃদ্ধি কৰা হয় তেতিয়াহ'লে এইটো সংবিধান উলংঘা কৰা হয় নহয় এইটো হ'ল যিকোনো ৰাজনৈতিক দলবিলাকে তেনেকৈ চাব আজি অলৰেডি তাত নিৰ্বাচনৰ প্ৰক্ৰিয়া চলিছে অলৰেডি সবে নমিনেশ্যন দিছে কেণ্ডিডেট দিছে সেইটো সময়ত সবে বিচাৰিব যে সবে মানে আপোনাৰ মানে কোনো এটা এডভান্টেজ ল'ব পৰা পজিশনত নাথাকক গতিকে কাৰ্যকাল শেষ হৈছে হিচাপে বিভিন্ন ৰাজনৈতিক দলে সেইটো ডিমাণ্ড এইটো নেচাৰেল তুমি মই ইলেকশ্যন যেতিয়া মানে খেলিছে তেতিয়াতো তুমিও মোক বিচাৰিব যে মোৰ যাহাতে কোনো বেলেগ এডভান্টেজ নাথাকে আমি যদি ফাইটিং কৰোঁ তেতিয়া তাৰ যদি বন্দুক আছে মোৰ যদি তৰোৱালে আছে মইতো নিশ্চয় কম যে ফাইটিংটো তৰোৱালেৰে দি হ'ব লাগে বন্দুকেদি হ'লেতো মই এনেই মৰি যাম গতিকে এইবিলাকত ৰাজনৈতিক দলবিলাকে গভৰ্ণৰৰ কোৱাটো তেওঁলোকৰ নিৰ্বাচনৰ প্ৰতি এটা মানে কিবা কৰি ফালে কি কয় গুৰুত্ব দি ফালে সেই মন্তব্যবিলাক কৰিছে কিন্তু আমাৰ BPF দল হিচাপে আমাৰ ষ্টেণ্ডটো এলায়েন্স হিচাপে আমি একেলগে আছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গভৰ্ণৰক দুবাৰকৈ এক্সটেনশ্যনৰ কাৰণে প্ৰপ'জাল দিয়া হৈছে আপোনাক ক'ব বিচাৰি চৰকাৰে যিটো অৰ্ডাৰ ওলাইছে এইটো আচলতে অন্যায় কৰা হৈছে নহয় যেতিয়া আপোনাৰ সংবিধানৰ মুৰব্বীজনে কয় বা যিকোনো কোনোবা টপ পষ্টত থকা মানুহে যদি নিজৰ তলব যদি অৰ্ডাৰ দিয়ে আপুনিতো উপায় নাই ইয়াৰ বিচাৰটো কোনোবাই যদি বিচাৰে তেতিয়া বিচাৰকেহে দিব এতিয়া গভৰ্ণৰ হ'ল অসমৰ কনষ্টিটিউশ্যনেল পষ্টত চবতকৈ ওপৰত তেওঁৱে কনষ্টিটিউশ্যনেল হেড এজনে যেতিয়া নহয় সেইটোৱে কৰিম বুলি যদি কয় তলৰ মানুহটো কৰিব নোৱাৰে দুবাৰকৈ গভৰ্ণৰক কোৱা হৈ গ'ল তাৰপিছত গভৰ্ণৰে কৈছে নহয় সেইটোৱে মানে হ'ব লাগে এতিয়া আপুনি কনষ্টিটিউশ্যনেল হেডৰ ওপৰতো যাব নোৱাৰে আৰু ইয়াৰ ওপৰত যদি যায় কোনোবা সেইটো কৰ্টত যাব জাজে ক'ব যে সেইটো তেওঁ এপ্লাই কৰাটো সেইটো আপোনাৰ মিছ ইণ্টাৰপ্ৰিটেশ্যন হ'ল না বোলে সঁচাকৈ এই পেৰেগ্ৰাফৰ মতে তেওঁ পাৰে এইটোতো কৰ্টেহে ক'ব চব মই সেইটোকে কৈছোঁ যিবিলাকে কনষ্টিটিউশ্যনৰ বিশ্বাসী তেওঁলোকে কেতিয়াও সুখী হ'ব নোৱাৰে যদি বেআইনীভাৱে কনষ্টিটিউশ্যনেল প্ৰভিজন নোহোৱাকৈ যদি গভৰ্ণৰ যিকোনো সময়ত তেনেকুৱা ধৰণৰ যদি কৰি থাকিব পাৰে তেতিয়া BTCৰ নাগৰিকৰনো কি সুৰক্ষা আছে BTC ইলেকশ্যন খেলিব ভোট দিব কোনোবাই চৰকাৰ গঠন কৰিব আৰু কোনোবা গভৰ্ণৰে নাই সেইটো ইহঁতে আৰু থাকিব নালাগে বুলি যদি ইম্প'জ কৰি থাকে তেতিয়াতো কাউন্সিলটো ছিকিউৰ্ড নহয় গতিকে এইটো অকল বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল নহয়
কালি কাৰ্বি আংলঙত সেইটো হ'ব, ছেম কেছ। ডিমা হাছাওত সেইটো হ'ব, মেঘালয়ত সেইটো হ'ব, মিজোৰামত সেইটো হ'ব, ত্ৰিপুৰাত সেইটো হ'ব। গোটেই ট্ৰাইবেল এৰিয়াতে সেইটো হ'ব। আজিও সেইটো ট্ৰাইবেল এৰিয়াৰ কাৰণে যিটো এক্সক্লুচিভলি ভাৰত সংবিধানৰ ৬ষ্ঠ অনুসূচিত এই ব্যৱস্থাটো কৰা হৈছিলে যে তাৰ ট্ৰাইবেলখিনিক প্ৰটেকশ্যন দিয়া, লগতে সেই এলেকাটো উন্নয়ন কৰাৰ কাৰণে এটা বিশেষ সাংবিধানিক ব্যৱস্থা। এই সাংবিধানিক ব্যৱস্থাটো আজি যি ধৰণে তাত প্ৰতিশ্ৰুতি আছিলে, সংবিধানৰ যিবিলাক ডাইৰেকশ্যন আছিলে, এইটো আমি ভাবোঁ মানে যেনেকুৱা আছিলে তেনেকুৱা ধৰণৰ ব্যৱহাৰ নহ'ল। ইয়াত উল্টাটো ব্যৱহাৰ কৰা হৈছে, এনেকুৱা ধৰণৰ আমাৰ লাগিছে। ডেফিনেটলি BPF আহিব BTCত, কাৰণ কিয় আজি যিবিলাক মানে হৈ আছে, আমিতো মাত মাতি আছোঁ। BTCৰ ষ্টাৰ্টিঙৰ পৰা যদি তুমি কয় BPF দলৰ ছবিটোকে দেখা পাব। আজি যে ইলেকশ্যন, গভৰ্ণৰ যে ৰুল কৰিব, গভৰ্ণৰ ডাঙৰীয়া বনোৱা নাই নহয় BTC, BPF দলে বনাইছে এই BTCখন। গভৰ্ণৰে হস্তক্ষেপহে কৰিছে। আমিতো তাত আইন প্ৰণয়ন কৰিব পৰাকৈ BTC গঠন কৰিছোঁ। তাত আজি যিটোৰ ওপৰত গভৰ্ণৰ ৰুল কৰাৰ সুযোগটো পালে ইয়াত আহি, তেওঁ গঠন কৰা নাই নহয়। BTCৰ মানুহে আন্দোলন কৰিছে, হাগ্ৰামা মহিলাৰ নেতৃত্বৰ দ্বাৰা চুক্তি হৈছিলে। এই চুক্তিটো হাগ্ৰামা ডাঙৰীয়া BPFত থাকি নেতৃত্ব লৈ BTC চৰকাৰ গঠন কৰি আজি তেওঁ কাৰ্যকৰী কৰাৰ কাৰণে BTC ছেক্ৰেটাৰিয়েটৰ পৰা আৰম্ভ কৰি গোটেই ডিষ্ট্ৰিক্টত প্ৰত্যেকটা সাংবিধানিকভাৱে যিখিনি ক্ষমতা প্ৰদান কৰিছে, এইবিলাকৰ কাৰ্য প্ৰণালী লৈ কাম কৰিব পৰাকৈ BPF দলে কৰিছে। চোৱা, কোনটো ক্ষেত্ৰত দুৰ্নীতি বুলি কৈছে তেওঁ কৈছে বিল্ডিং বনাইছে, ঘৰ বনাইছে। অসমৰ কোনটো মন্ত্ৰীয়ে আজি ঝুপি ঘৰত আছে? ঝুপৰি ঘৰ না কি কয়? অসমৰ কোনজন মন্ত্ৰী ঝুপৰি ঘৰত আছে? অসমৰ কোনজন মন্ত্ৰীৰ গাড়ী নাই? অসমৰ কোন মন্ত্ৰীবিলাকৰ আপোনাৰ বেপাৰ বাণিজ্য নাই? যে BTCৰ আজি কোনোবা 15 বছৰ শাসন কৰাৰ পিছত তেওঁ যদি ব্যক্তিগত জীৱনৰ কাৰণে ব্যৱসায় কৰে, বেংলোন চেংলোন লৈ কিবা এটা কৰি